পৰিষদৰ তৰফৰ পৰা আজি বিভিন্ন ধৰণৰ সা সামগ্ৰী বিতৰণ কৰিছে, কি ক'ব লাগিব? এই বিষয়ত চাওক, আগতে নোহোৱা ঘটনা এটা হৈছে। আমি পৰাপক্ষত দৰ্পণ দাস ডাঙৰীয়াৰ নেতৃত্বত যিখন আমাৰ অনুসূচিত জাতিৰ উন্নয়ন বৰ্ডৰ তেওঁ দায়িত্ব পালে, 4 মাহ হৈছে। 4 মাহ হওঁতে তেওঁ যিখিনি তেওঁ এটা মানে স্পীডত যি ধৰণে কাম কৰিছে, সঁচাই তেখেতক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। কাৰণ আগতে এইবিলাক বস্তুবিলাক যিবিলাক চৰকাৰীভাৱে আহে, এইবিলাক বস্তু মেম্বাৰজনে ঘৰৰ পৰা বিতৰণ কৰে, সাধাৰণতে গম পোৱা নাযায়। কিন্তু এতিয়া আমি অকণমান গতানুগতিক যিখিনি হৈ থাকে তাৰ পৰিৱৰ্তন কৰি আমি ৰাজহুৱাভাৱে বিতৰণ কৰাৰ ব্যৱস্থা কৰিছোঁ। কেইদিনমান আগতে আমি টিংখাং সমষ্টিটো খোৱাং সমষ্টিটো কৰি আহিলোঁ, আজি চাবুৱা লাহলত কৰিছোঁ। এই ধৰণেৰে ইয়াত কৰিলে সাধাৰণতে সকলো ৰাইজৰ প্ৰতিজন ব্যক্তিয়ে আৰু আপোনালোকৰ যোগেদি, সামাজিক মাধ্যমৰ যোগেদি ৰাইজে আচলতে গম পায়, আৰু গম পালে আচলতে সজাগ হয়। চৰকাৰী অনুদান বহুত বস্তু আহে, যিখিনি বস্তু সাধাৰণতে আগৰ কাৰ্যকালত বহুত ব্যক্তিয়ে প্ৰকৃত হিতাধিকাৰীক নিদি পেলাই ঘৰতে ৰাখি থৈছিল। তো এই পৰম্পৰা ভংগ কৰাৰ উদ্দেশ্যে আমি তেওঁলোকক মাতি আনি পৰাপক্ষত চৰকাৰীভাৱে যিখিনি দিছে, কাৰণ চব অসম চৰকাৰে বিভিন্ন সময়ত প্ৰতিটো জাতি জনগোষ্ঠীক উন্নয়নৰ ক্ষেত্ৰত যি ধৰণে সুবিধা দিব লাগে দি আছে, আৰু এই হিচাপতো ইয়াত তেওঁলোকে দিছে। আৰু আজি যিখিনি মানুহক দিছে, আনুষ্ঠানিকতা কৰি তেওঁলোকক ঘৰে ঘৰে গৈ পেলাই তেওঁলোকক স্কুলত, আজি এতিয়া স্কুল বন্ধ হৈ আছে, স্কুল বন্ধ হৈ থকাৰ কাৰণে স্কুলত দিব পৰা নাই, কিন্তু তেওঁলোকক ছাত্ৰ ছাত্ৰীসকলক ঘৰত গৈ দিয়াৰ ব্যৱস্থা কৰা হৈছে। কি বস্তু বিতৰণ কৰিছে? আজি ঘৰুৱা সামগ্ৰী, পাকঘৰত ব্যৱহাৰ কৰা যিখিনি প্ৰয়োজনীয় সামগ্ৰী, গেছ ষ্ট'ভৰ পৰা লৈ পেলাই আপোনাৰ কুকাৰৰ পৰা লৈ পেলাই সাধাৰণতে ভাত বনোৱা সামগ্ৰী যিখিনি প্ৰয়োজন হয় সেইখিনি দিয়া হৈছে। ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত পঢ়াৰ কাৰণে ধৰক এতিয়া ৰেইনকোট, বৰষুণ বতৰত ৰেইনকোট, ছাতি, আপোনাৰ এখন ডিক্সনেৰী দিয়া হৈছে পঢ়িবৰ কাৰণে, কেলকুলেটাৰৰ পৰা আদি কৰি স্কেল, আপোনাৰ বেগ, আৰু আপোনাৰ বিভিন্ন ধৰণৰ তেওঁলোকক য়োগা কৰিবৰ কাৰণে য়োগাৰ মেট, কাৰণ য়োগা 16টা টোটেল 16টা আইটেম দিয়া হৈছে। আজি এতিয়া আনুষ্ঠানিকভাৱে 4জনক এতিয়া দিয়া হৈছে, আৰু আপোনাৰ আজি গধূলিৰ ভিতৰত তেওঁলোকে বিতৰণ কৰিব। স্কুল যিবিলাক বন্ধ হৈ আছে, স্কুলৰ ল'ৰা ছোৱালীবিলাকক ঘৰত, কাৰণ এখন গাঁৱৰ পৰিৱেশত সকলো মেম্বাৰে তেওঁলোকক চিনি পায় গোটেইখিনি মানুহ। আৰু আজি ফৰ্ম কিছুমান লোৱা হৈছে, নতুনকৈ যিখিনি মানুহে এপ্লাই কৰিছিলে সেই ফৰ্মখিনি লৈ পেলাই মাননীয় অধ্যক্ষ মহোদয় লৈ যাব ডিব্ৰুগড়লৈ অফিচত, কাৰ্যালয়ৰ পৰা তেওঁ পৰৱৰ্তী পৰ্যায়ত মানুহখিনিক যি সামগ্ৰী আহিব সেই হিচাপত বিতৰণ কৰিব পাৰিব। প্ৰথম পৰ্যায়ত কিমান হৈছে হিতাধিকাৰী? আজিতো আপোনাৰ যোৱা পৰহি যি আপোনাৰ খোৱাঙত আমি দিছিলোঁ, খোৱাঙততো আপোনাৰ স্কুল কেৱল মাত্ৰ স্কুলত 156। আজি এখেতৰ পৰা মই যিটো ইনফৰ্মেশ্যন পাইছোঁ, প্ৰায় 500ৰো অধিক এই সমষ্টিটোত মানে তেওঁলোকে দিয়াৰ কাৰণে চব ৰেডি কৰিলে আৰু তেওঁলোকে বিতৰণ কৰি থাকিব। আমি আজি দ্বিতীয় দিনা চাবুৱা বিধানসভা সমষ্টিত অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা সঞ্চালকালয়ৰ দ্বাৰা অনুমোদিত ডিব্ৰুগড় জিলা উন্নয়ন বৰ্ডৰ তৰফৰ পৰা আজি সমষ্টিয়ে আমি সামগ্ৰীসমূহ বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ইতিমধ্যে আজি দ্বিতীয় দিনা আজি আমি চাবুৱা সমষ্টিত প্ৰায় শতাধিক মহিলাক আমি হাউচ কিট, যিসকল মহিলাসকলৰ হাউচ কিট আমি বিতৰণ কৰিছোঁ। আৰু ইয়াত ষ্টুডেণ্টৰ যি ছাত্ৰ ছাত্ৰীৰ কাৰণে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক, সামাজিক আৰু শাৰীৰিক উন্নতিৰ কাৰণে অসম চৰকাৰে এখন আঁচনি ধৰিছিলে। সেই আঁচনিত প্ৰায় 15টা বস্তু সংলগ্ন কৰি এটা হাউচ স্পৰ্টছ কিট এটা তৈয়াৰ কৰিছিলে। সেই স্পৰ্টছ কিট প্ৰায় আমি ইয়াত 200ৰো অধিক ছাত্ৰ ছাত্ৰীক আমি আজি প্ৰদান কৰিছোঁ। আৰু লগতে অনাগত দিনত বিভিন্ন ধৰণৰ আঁচনিসমূহ আছে, এই আঁচনিসমূহ আমি ৰাইজৰ মাজলৈ নি, আচলতে অনুসূচিত জাতি বৰ্ড আজি বহুত দিনৰ পৰা আছে যদিও বৰ্ডখনৰ কথা বহুত মানুহে নাজানে। বৰ্ডত কি বস্তু আহে সেইখিনিও অজ্ঞতা নহয়। গতিকে আমি চিন্তা চৰ্চা, নতুনকৈ আমি দায়িত্ব পোৱাৰ পাছত আমি চিন্তা চৰ্চা কৰিলোঁ, বৰ্ডখনে চৰকাৰে যেতিয়া নেকি এই আঁচনিসমূহ দি আছে, এই আঁচনিসমূহৰ আমাৰ সমাজৰ মানুহবিলাকে জানিব লাগিব, দৰিদ্ৰ মানুহবিলাকে জানিব লাগিব, তেওঁলোকে তেতিয়াহে বিচাৰিব। সেইকাৰণে আমি গাঁওবিলাকত আমি এৱাৰনেছ কৰি তেওঁলোকৰ সকলো মানুহে যিখিনি প্ৰকৃত হিতাধিকাৰী যাতে পায়, সেইকাৰণে আমি এই বিতৰণৰ ব্যৱস্থাটো গাঁৱৰ মাজলৈ নি এই আঁচনিসমূহৰ বিষয়ে ৰাইজক জনাবৰ কাৰণে আমি এটা প্ৰয়াস কৰিছোঁ। অনাগত দিনত অনুসূচিত জাতি ডিব্ৰুগড় জিলাৰ সকলো মানুহক আমি যিমান পাৰোঁ আমি হিতাধিকাৰী হিচাপে যিখিনি আমাৰ সামগ্ৰীখিনি দিবলৈ চেষ্টা কৰিম। ইতিমধ্যে অকল ইয়ে নহয়, আমাৰ সামাজিক উন্নয়নৰ কাৰণে আমাৰ অনুসূচিত জাতি গাঁওবিলাকত কমিউনিটি হল
কমিউনিটি হল আপোনাৰ সভাগৃহ ইতিমধ্যে এটা আমি আজি উদ্বোধন কৰি আহিছোঁ চাবুৱা মৰিচা আলহী গাঁৱৰ নামঘৰত। ইয়াত চাবুৱা সমষ্টিত আমাৰ 7টা 5 লাখ টকীয়াকৈ আমাৰ অনুদান আছে। এই অনুদানটো প্ৰায় আৰু লগতে AWC অংগনবাদী কেন্দ্ৰ আমাৰ 2টা এই সমষ্টিত পৰিছে। সেইখিনি আমি ক্ৰমান্বয়ে কাম আমাৰ চলি আছে। এই 7টা এৰিছোঁ। ডিব্ৰুগড় জিলাত 44টা সভাগৃহ ইতিমধ্যে আমি নিৰ্মাণৰ ব্যৱস্থা কৰিছোঁ আৰু 11টা AWC ইতিমধ্যে কাম কাজ চলি আছে। তাৰ লগতে বিভিন্ন ধৰণৰ আঁচনি যিসমূহ আমাৰ বোৰ্ডৰ থ্ৰুৱেদি আহে সেইখিনি আবেদন নিবেদন চলি আছে। আৰু লগতে আমি ছাত্ৰ ছাত্ৰীসকলক এই অকল স্পৰ্টছ কিটেই নহয়, আমাৰ এটা এপ, সেই এপৰ জৰিয়তে যিসকলে ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 1ৰ পৰা 8লৈকে আৰু নৱম দশম প্লাছ আপোনাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পাছৰ লগতে SCS UPSC যিসকলে পঢ়িছে তেওঁলোকৰ কাৰণে এটা ব্যৱস্থা অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰে এখন আঁচনি গ্ৰহণ কৰিছে। সেই আঁচনিখনক সকলো ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলক আমি জনাইছোঁ আপোনালোকৰ এই চেনেলৰ জৰিয়তে সকলোৱে তেওঁলোকে এই এপত আহি আবেদন কৰক। আৰু আমিও এই ব্যৱস্থাৰ কাৰণে এটা কথা চিন্তা কৰি আছোঁ, প্ৰত্যেকটো সমষ্টিত এটা আমি কেম্প, সেইটো মানে অনলাইন এটা কেম্প কৰিম। সেই কেম্পত ছাত্ৰ ছাত্ৰীসকলে যাতে সুবিধা হয় আৰু চাৰ্টিফিকেটৰ ক্ষেত্ৰতো আমি এটা চেণ্টাৰ এটা খোলাৰ কথা আমি চিন্তা কৰিছোঁ সমষ্টিয়ে। অনাগত দিনত ৰাইজে আমাৰ লগত সহযোগ কৰক। আমি নিশ্চয় ৰাইজৰ কাৰণে আমি কাম কৰিব আহিছোঁ। ৰাইজৰ কংগ্ৰেছ চৰকাৰৰ দিনত আপোনালোকৰ যি অনুসূচিত জাতিৰ কাৰণে আবণ্টন আহিছিল সেইবিলাক কেনেকৈ ৰাইজৰ মাজত বিতৰণ কৰা নহৈছিল? সেই বস্তু কি দিয়া নহৈছিলে? বহুখিনি মানে সৰলকি হোৱাৰ উপৰিও ধনো অপচয় হৈছিলে, কি ক'ব? হয়, এইটো হ'লেও সঁচা কথা। কিন্তু মই এতিয়া সেইখন স্থানত যিখন স্থানত মই আজি দায়িত্বভাৰ গ্ৰহণ কৰি আছোঁ, গতিকে এইখিনি ক'বলগীয়া কথা নহয়। কিন্তু বিভিন্ন ৰাইজে এইখিনি মত পোষণ কৰি আহিছে যে এই আঁচনিসমূহ আচলতে আহে যদিও সঠিকভাৱে গাঁৱত বা প্ৰকৃত হিতাধিকাৰীয়ে নাপায়, ওপৰতে সৰলকি হয়। গতিকে এই কথাবিলাক আচলতে চিন্তা চৰ্চা কৰিয়েই মই বিশেষকৈ অনুসূচিত জাতি বিভিন্ন সময়ত মই সংগঠন কৰি জাতিটো উন্নয়নৰ কাৰণে বিভিন্ন সময় দি আহিছোঁ। গতিকে ইয়াত পোৱা নোপোৱা মানুহৰ সুবিধা অসুবিধা, ৰাইজৰ দুখ দুৰ্দশা দেখি আহিছোঁ। এইখিনি আচলতে কেনেকৈ নিৰ্মূল কৰিব পাৰোঁ, আমি দায়িত্ব পোৱাৰ পাছত এইখিনি চিন্তা চৰ্চা কৰি মানুহৰ মাজত আমাৰ প্ৰকৃত হিতাধিকাৰীখিনি যাতে এই বস্তুখিনি পায়, আমাৰ মানুহখিনি যাতে স্বাৱলম্বী হয়, মানুহখিনি অকণমান উন্নয়ন হয়, কথাখিনি চেষ্টা প্ৰয়াস দিয়া যিসকল নিবনুৱা হয় তেওঁলোকৰ পাবৰ কাৰণে আপোনাৰ নেতৃত্বত আপুনি কি ভূমিকা পালন কৰিছে? মই প্ৰতিজন সদস্যক আমি নিৰ্দেশনা প্ৰদান কৰিছোঁ যে তেওঁলোকে প্ৰকৃত হিতাধিকাৰীক দিবই লাগিব। আৰু তেওঁলোকে সদস্যগৰাকীয়ে বৰ্ডত তেওঁলোকৰ যি পায় মানে সংখ্যাটো পায়, সেই সংখ্যাটো আমি পোৱাৰ পাছতো তেওঁলোকে আবেদনখিনি আমাক জমা দিয়াৰ পাছতো আমি বিভিন্ন সংগঠন, বিভিন্ন আমাৰ দলীয় কৰ্মী আৰু মই নিজে ব্যক্তিগতভাৱেও তেওঁলোকে আচলতে উপযুক্ত হয় নাই প্ৰাৰ্থীজন, সেইখিনি আমি পৰ্যবেক্ষণ কৰিছোঁ। সেই পৰ্যবেক্ষণ কৰিহে তাৰ মানে তালিকাত অন্তৰ্ভুক্ত কৰিছোঁ। অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পৰাকৈ কিবা আপোনালোকে কাৰ্যসূচী গ্ৰহণ কৰিছে নেকি? অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পৰা বিভিন্ন ধৰণৰ আমাৰ ট্ৰেক্টৰকে আদি কৰি বিভিন্ন ৰিক্সা, টাটা AC, মহিলাসকলৰ কাৰণে বিভিন্ন ধৰণৰ উদ্যোগী তাঁতশাল, অন্যান্য ধৰণৰ আঁচনি আছে। এই আঁচনিসমূহ এতিয়া আবেদন হৈছে, আমি এইখিনি দিয়াৰ ব্যৱস্থা কৰিম। বিভিন্ন ধৰণৰ আমাৰ আঁচনি আছে।